Hello everyone, welcome to my YouTube channel Rajeshree's Collection. মই ৰাজশ্ৰী আজি আকৌ আহিলোঁ আপোনালোকৰ ওচৰত নতুনকৈ এটা ভিডিঅ' লৈ পেলাই। আৰু যোনে ফাৰ্ষ্ট আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ YouTube channel Rajeshree's Collection। আজি কিন্তু জুৱেলাৰী লৈ অহা নাই, আজি মই ক্ৰিষ্টেলছ লৈ আহিছোঁ। যোনে ক্ৰিষ্টেলছ ট্ৰাষ্ট কৰে, যোনে বিশ্বাস কৰে, তেওঁলোকে মোৰ ভিডিঅ'টো চাব। আৰু যোনে তেওঁলোকে ক্ৰিষ্টেলছৰ ওপৰত ফেইথ নাই, দে ডোণ্ট ট্ৰাষ্ট, দেন আপোনালোকে স্কিপ কৰি দিব, নাচালেও হ'ব। কাৰণ কি হয়, এইবোৰ বিশ্বাসৰ ওপৰত মেইন ডিপেণ্ড হয়। কাৰণ আমি আজিলৈকে কোনো ভগৱানক দেখা নাই, বাট আমি ট্ৰাষ্ট কৰোঁ যে ভগৱান এজন আছে, ওপৰলা এজন আছে বুলি। আমি যিহেতু এই মুখৰে এইটো ৱৰ্ড কওঁ, ঠিক একেদৰে আমি ক্ৰিষ্টেলছো তেনেকৈ পিন্ধোঁ, বাট যিটো আমি ট্ৰাষ্ট কৰোঁ যে স্পিৰিচুৱেল এনাৰ্জি আছে। আমি মেনিফেষ্টিং যেতিয়া আমি মানুহক কৰিব পাৰোঁ, হেপনটাইজ যেতিয়া কৰিব পাৰি, তেতিয়াহ'লে আমি এইটো ট্ৰাষ্ট কৰোঁ যে আমাৰ আশে পাশে বা আমাৰ ওচৰতে কিছুমান এনাৰ্জি থাকে, যিখিনি আমি ফিল কৰোঁ, টাচ কৰিব নোৱাৰোঁ। আৰু এইখিনিক আমি কওঁ স্পিৰিচুৱেল এনাৰ্জি বা চ'ল এনাৰ্জি বুলি আমি কওঁ। হয়তো মোৰ ওচৰতো কোনোবা থাকিব পাৰে, হয়তো আমি নেদেখিব পাৰোঁ নেকেড আইজ দি, বাট আমি ফিল কৰোঁ তেনেকুৱা। চ' এইটো কাৰণে আপোনালোকক ক'লোঁ, যোনে আপোনালোকে ট্ৰাষ্ট কৰে আপোনালোকে চাব, আৰু যোনে ট্ৰাষ্ট নকৰে আপোনালোকে স্কিপ কৰি দিব মোৰ ভিডিঅ'টো। আৰু ষ্টাৰ্টিঙত যিহেতু ইউটিউবত মই বহুত দিন হৈ গ'ল জুৱেলাৰীছৰ দি আছোঁ, ক্ৰিষ্টেলছৰ দিয়া নাই, ক্ৰিষ্টেলছবোৰ থাকি যায়। চ' আপোনালোকে যদি ক্ৰিষ্টেলছ ল'ব পাৰে, যিটো মোৰ অনলাইন অফলাইন ষ্ট'ৰ হয়, আপোনালোকে অনলাইনটো ল'ব পাৰিব, অফলাইনটো ল'ব পাৰিব। এইটো নহয় যে অকল অনলাইনতে মোৰ ক্ৰিষ্টেলছবোৰ অল অভাৰ জেগাত যায়, মোৰ অফলাইনতো আপোনালোকে মোৰ শ্ব'ৰুমত 3খন শ্ব'ৰুমতে মই ক্ৰিষ্টেলছ ৰাখি থৈছোঁ আপোনালোকৰ কাৰণে। বহুতে আহিছে, লৈও গৈছে, তেনেকৈ আপোনালোকে আহিব, নিজেই লৈ যাব। আৰু কিবা যদি তাৰ বিষয়ে আপোনালোকে জানিব বিচাৰে, তেতিয়া আপোনালোকে পাৰ্চনেলি কলো কৰিব পাৰে মোক, বা আপোনালোকে তাত মোৰ যোনবোৰ ষ্টাফ আছে তেওঁলোকে আপোনালোকে বুজাই দিব কোনটো কিহৰ কাৰণে পিন্ধে। আজিকালি ক'ব নালাগে, ক্ৰিষ্টেলছ আজিকালি চবেই জনা হ'ল যে এইটো প্ৰব্লেমছৰ কাৰণে এইটো পিন্ধে, বা এইটো প্ৰব্লেমছৰ কাৰণে এইটো পিন্ধে। আমাৰ ইয়াত আপোনাৰ ডায়েবেটিকৰ পৰা লৈ পেলাই, ব্লাড প্ৰেছাৰৰ পৰা লৈ পেলাই, আপোনাৰ প্ৰেগনেঞ্চিৰ পৰা লৈ পেলাই, আপোনাৰ মানি প্ৰব্লেমছৰ পৰা লৈ পেলাই, নাৰ্জৰ পৰা লৈ পেলাই, অল ইন অল আছে। চ' এইটো কাৰণে আপোনালোকে যেনেকুৱা ধৰণৰ ক্ৰিষ্টেলছ লাগে কণ্টেক্ট কৰিব পাৰে মোৰ ইয়াতে। চ' আহক, বৰ বেছি দীঘলীয়া নকৰোঁ, কাৰণ বহুত স্কিপ কৰিবলৈ প্ৰব্লেম হৈ যায়। চ' সেইটো কাৰণে ষ্টাৰ্টিঙত মই আপোনাৰ পাঁচটাকৈ ক্ৰিষ্টেলছ দেখাই দিম, পাঁচটা ক্ৰিষ্টেলছ আপোনালোকৰ ওচৰত দেখাম। চ' যদি লাগে আপোনালোকে বুকিং কৰি ল'ব আগতীয়াকৈ, কাৰণ একদম লিমিটেড ষ্টক হৈ যায়। চ' ষ্টাৰ্টিঙত আপোনালোকক দেখাইছোঁ মই খুব দৰকাৰী ক্ৰিষ্টেলছডাল। যদি আমি ক'বলৈ যাওঁ, এডালৰ নাম হৈছে ডায়েবেটিক কণ্ট্ৰলৰ ব্ৰেচলেট। কাৰণ এটা দুখন মাৰি দিয়কচোন দৰ্জাখন অকণমান, মই ভিডিঅ'ত আছোঁ। যিহেতু এইটো হৈছে ডায়েবেটিক কণ্ট্ৰলৰ এডাল ব্ৰেচলেট। এইডাল আপোনালোকে ডায়েবেটিছ যদি আপোনালোকৰ আছে, আজিকালি এইটো নহয় যে ডায়েবেটিছ অকল এজেড মানুহৰে হয়, আজিকালি একদম সৰু বাচ্ছাৰ পৰাও ডায়েবেটিছ হৈ যায়। এইটো কিছুমান জেনেটিক প্ৰব্লেমো থাকে, বা কিছুমান হাৰমনিয়েল চেঞ্জৰ কাৰণেও থাকে। সেইকাৰণে এইডাল হৈছে ডায়েবেটিক কণ্ট্ৰল ব্ৰেচলেট। এইডাল আপোনালোকৰ যদি ডায়েবেটিক আছে, আপোনালোকৰ ডায়েবেটিক পেচেণ্ট হয়, বা আপোনাৰ ডায়েবেটিছ আছে, বাট বহুত কেতিয়াবা হাই হৈ যায়, তেতিয়া আপোনালোকে কণ্ট্ৰল কৰিবৰ কাৰণে এইডাল ল'ব পাৰে। খুব বেনিফিট আছে, আপোনালোকে বেনিফিট সোনকালে পাব। বহুতে লৈছে মোৰ পৰা, খুব পজিটিভ ৰিজাল্টছ অতি সোনকালে পাইছে। আৰু চবতকৈ যিকেইডাল আমাৰ বেছিকৈ আমাৰ চবৰ প্ৰয়োজনীয়, সেইকেইডাল দেখা আপোনালোকক। ষ্টাৰ্টিঙত মই ডায়েবেটিকডাল দেখালোঁ। ছেকেণ্ড কৈছোঁ আপোনালোকৰ প্ৰেগনেঞ্চি ব্ৰেচলেট, কনচিভৰ ব্ৰেচলেটছ। বহুত চেষ্টা কৰে যে এটা বেবী হ'বৰ কাৰণে। বহুতৰ মানুহৰ লাইফতনো কি লাগে মানুহক, আমিনো কষ্ট কৰোঁ কিহৰ কাৰণে, আমাৰ আপকামিং জেনেৰেশ্যনো যাতে ভালকৈ থাকক, বা আমাৰ নিজৰ সন্তান, বা আমি বহুতে প্লেন কৰোঁ, বাট বহুতে ট্ৰাই কৰাৰ পাছতো নহয়। যেতিয়া তেওঁলোকে অল প্ৰচেছ কৰে, তাৰপিছত তেওঁলোকে ফুলফিল নহয়। চ' সেইটো ক্ষেত্ৰত আপোনালোকে কনচিভ ব্ৰেচলেট, বা আমি এইটো ফাৰ্টেলিটি ক্ৰিষ্টেল ব্ৰেচলেট বুলি কওঁ। বহুত ভাল ৰিজাল্টছ পায়, আপোনালোকে সোনকালে চাব পাৰে এডাল লৈ পেলাই, বহুত ভাল ৰিজাল্ট পায়। ট্ৰাষ্টৰ ওপৰত পিন্ধিব, সদায় ক্ৰিষ্টেলডাল লগত নিজৰ প্ৰব্লেমবোৰ শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে জানক, স্পিৰিচুৱেল এনাৰ্জি যাতে আপোনাৰ ওচৰত থাকক। এডাল হৈছে আপোনাৰ প্ৰেগনেঞ্চি ব্ৰেচলেট আৰু ফাৰ্টেলিটি ব্ৰেচলেট। আৰু থাৰ্ড এডাল কৈছোঁ আপোনালোকক, এডাল হৈছে যদি আপুনি চাকৰি কৰি আছে, ছাপ'জ আপুনি গভৰ্ণমেণ্ট চাকৰিয়ে কৰিছে বা প্ৰাইভেট জবেই কৰি আছে, তেতিয়া আপোনালোকৰ সেই ছাকচেছত আপোনালোকে যেনেকৈ ৰিজাল্ট পাব লাগে তেনেকৈ ৰিজাল্ট পোৱা নাই, ফুলফিল হোৱা নাই। আপুনি যিখিনি এক্সপেক্টেশ্যন থাকে, আজি মই জব এটা কৰি আছোঁ, বাউণ্ডিঙত কৰিব লগা হৈছে, বা এইটো মই প্ৰেছাৰত কৰিব লগা হৈছে, বাট মোৰ মনটো যিটো সেই কামটোত মোৰ 100% দিব পৰা নাই, বা ছাৰ্ভাইভ কৰি পেলাই কৰিব লগা হৈছে, তেতিয়া আপোনালোকে লাইফষ্টাইলো চেঞ্জ কৰিব বিচাৰিলে ইউ কেন গ' ফৰ ইট। আপোনালোকে কেৰিয়াৰ ছাকচেছৰ কাৰণে হয় এইটো, কিন্তু বিজনেছ কৰা মানুহে পিন্ধিলে তেওঁলোকৰ কিন্তু কাম নিদিয়ে, কাৰণ তেওঁলোক বিজনেছৰ কাৰণে আমাৰ পাইৰেট বা আমি মানি ব্ৰেগনেট বা বেলেগ ক্ৰিষ্টেলছ দিওঁ। এইডাল অকল জবৰ কাৰণে। যদি আপুনি এপ্লাইও কৰিব বিচাৰিছে কিবা চাকৰিৰ কাৰণে, চাকৰি পোৱা নাই, কিবা বাধা থাকিব পাৰে আপোনাৰ তাত, বা কিবা এটা আপোনালোকে বহুত চেষ্টা কৰিছে, বহুত এণ্ট্ৰেঞ্চ দিছে, বা বহুত কিবাকিবি কৰিছে, বা বহুত কাৰণে আপুনি এপ্লাই কৰিছে, ষ্টিল আপোনালোকে জবটো পোৱা নাই, তেতিয়া আপোনালোকৰ কাৰণে খুব ভাল। জব ৰিলেটেড প্ৰব্লেমছৰ কাৰণে ভাল, লাগিলে চাকৰি পাওক বা নাপোৱা, বা কৰিও আছে, বা পাবলৈ চেষ্টা কৰি আছে, বা কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে এইডাল ল'ব পাৰে, খুবেই ভাল ৰিজাল্ট পাব। মই মেইনডাল দেখাই গৈছোঁ। নেক্সট এডাল দেখাই গৈছোঁ আপোনালোকৰ ওচৰত। এডাল হৈছে আপোনালোকৰ, এডালৰ নাম হৈছে আপোনাৰ
ব্লেক আগাৰ্ডা বুলি কয় এইডাল আমাৰ লাইভত খুব দৰকাৰী ক্ৰিষ্টেলডাল দেখিবলৈ খুবেই ধুনীয়া টটেলি ব্লেক কালাৰত আছে একদম ক'লা যিটো আমি একদম টটেলি ব্লেক বুলি কওঁ পূৰা ক'লা আৰু এইডাল ব্ৰেচলেট আমাৰ যিটো আমি যেনেকৈ ক'লা ফুট দিওঁ বাচ্চাবোৰক তেতিয়া যাতে নজৰ নালাগক বা আমি নিজে ক'লা সূতা লগাওঁ বা ক'লাটো কিহৰ কাৰণে হয় আমাৰ নজৰ নালাগিবৰ কাৰণে চ' এই ব্লেক একাটাই কাম কি কৰে আমাৰ লাইফত নিগেটিভ এনাৰ্জি দূৰ কৰে প্ৰথম কথা নিগেটিভ এনাৰ্জি দূৰ কৰিব আৰু ছেকেণ্ডলি যাতে আপুনি কিবা এটা গ্ৰ' কৰিছে 10জনে আপোনাৰ চকুত লাগিছে আপুনি কৈছে যে কালি মোৰ দোকানখনত খুব কাষ্টমাৰ কালি মোৰ ইয়াত বহুত মানুহ ক্লাইণ্ট আহিছে বাট ষ্টিল আজি কিছুমানে তেনেকুৱা বেড এনাৰ্জিজ কিছুমানে ৰেডিয়াছ যিটো ক্ষেত্ৰত আপোনালোকে সেইটো ডাউনত গুচি যায় সেই ক্ষেত্ৰত যাতে এই বস্তুটো আপোনাৰ সেইটোৰ পৰা আঁতৰাই ৰাখিব আপোনাৰ স্পেচিয়েলি জেন্টছে পিন্ধিলে বহুত ভাল কাৰণ জেন্টছে চব হাউচ কামৰ কাৰণে বহুত কষ্ট কৰিব লগা গোটেই ফেমিলিৰ কাৰণে তেওঁলোকে 8 to 10লৈকে কাম কৰে বা 8 to 8লৈকে কাম কৰে বা 10 to 8লৈকে কাম কৰে গোটেই নন ষ্টপ চ' তেওঁলোকৰ কাৰণে এইটো খুব দৰকাৰী হয় যাতে তেওঁলোকৰ হাতত থাকক আৰু যদি কিবা আপোনালোকৰ আপকামিং কিবা ইনচিডেণ্টো আছে সেইটো আপোনালোকক বচাব ব্লেক আগাৰটা খুব মেইন পাৰ্ট হয় মেইন এটা ভাল আপোনালোকৰ কভাৰেজ টাইপৰ কাম কৰে যদি লাগে এইডাল ল'ব পাৰিব এইডাল মোৰ ওচৰত একদম লিমিটেড ষ্টক হৈ গৈছে চ' এইকেইডাল দেখালোঁ আৰু নেক্সট মই ৰিলছ এটা দেখাম তাত আপোনালোকৰ মানি কইন পাইৰাইট আৰু পাইৰাইট ৰিঙৰ দেখাম আৰু তাৰ বিষয়ে বাচ্চাক কেনেকৈ কণ্ট্ৰল কৰি ৰাখিব লাগে যাতে আপোনাৰ কথা শুনায় আপুনি যিটো কয় সেইটো শুনে সেইটো লৈ ৰিলছ মই আপোনাৰ নেক্সটটোত ভিডিঅ'ছ লৈ আহি আছোঁ তাৰ কাৰণে আপোনাক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব অ'কে বাই গুড নাইট